নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁহক আজিৰ বাতৰি ৭৫ সংখ্যক গণৰাজ্য দিৱসত উত্তৰ লখিমপুৰত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ উদ্যোগত কেইবাগৰাকী শ্বহীদ আৰু কেইবাগৰাকী অসম গৌৰৱৰ সন্মানাৰ্থে ৰোপণ কৰা হয় কপৌ ফুল নিউজৰ এক ৰিপৰ্ট ৭৫ সংখ্যক গণৰাজ্য দিৱসত উত্তৰ লখিমপুৰত প্ৰকৃতিপ্ৰেমী তথা অৰ্কিড বৈখ্যাত সমীৰ ৰয়ৰ উদ্যোগত কেইবাগৰাকী শ্বহীদ আৰু কেইবাগৰাকী অসম গৌৰৱৰ সন্মানাৰ্থে ৰোপণ কৰা হয় অৰ্কিড উল্লেখযোগ্য যে ২০২০ চনৰ পৰা অসমৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰজাতিৰ প্ৰায় ৭,৭০০কৈও অধিক অৰ্কিড বিভিন্ন গৌৰৱৰ নামত অসমৰ বিভিন্ন ঠাইত সমীৰ ৰয়ৰ একক প্ৰচেষ্টাৰে ৰোপণ কৰা হয় বিভিন্ন প্ৰজাতিৰ কপৌ ফুল ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ শুভ মুহূৰ্তত উত্তৰ লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় আৰু সোণালী জয়ন্তী বৰ্ষ অগৰকা লখিমপুৰ বালিকা মহাবিদ্যালয়ত শ্বহীদ মণিৰাম দেৱান শ্বহীদ কুশল কোঁৱৰ বীৰাংগনা মূলা গাভৰু সুদক্ষ IPS বিষয়া আনন্দ মিশ্ৰ আদৰ্শ মহিলা প্ৰয়াত ধৰ্মেশ্বৰী ভূঞা ভইচ অৱ নেশ্যনৰ স্ৰষ্টা বিশিষ্ট সাংবাদিক লেখক দেৱজিৎ ভূঞা সমাজ হিতৈষী থানেশ্বৰ শইকীয়া জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰকৃতিবিদ ৰেহমত আলী লস্কৰকে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সন্মানাৰ্থে ৰোপণ কৰা হয় অৰ্কিড উত্তৰ লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয় আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ যোগেদি ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ বিশেষ দায়িত্ব থকা পাপৰি বৰা আৰু ৰসায়ন বিভাগৰ অধ্যাপক মৃদুল বুঢ়াগোহাঁয়ে এই সুন্দৰ প্ৰচেষ্টা আৰু সেউজ যাত্ৰাৰ বাবে সমীৰ ৰয়ক শুভেচ্ছা জ্ঞাপন কৰে উক্ত দুইটা অনুষ্ঠানতে উপস্থিত থাকি উত্তৰ লখিমপুৰৰ সমাজ হিতৈষী আৰু এগৰাকী চিকিৎসা বিষয়া থানেশ্বৰ শইকীয়া আৰু যোৰহাটৰ ৰূপম শইকীয়াই উৎসাহিত কৰে সমীৰ ৰয়ক নমস্কাৰ খুবেই শুভ মুহূৰ্ত আজি ৭৫তম গণতন্ত্ৰ দিৱসৰ শুভক্ষণত আমি উপস্থিত হলোহি সোণালী জয়ন্তী বৰ্ষ গৰকা লখিমপুৰ বালিকা মহাবিদ্যালয়ত আৰু ইয়াতে প্ৰথমে অৰ্কিড ৰোপণ কৰিলোঁ বীৰাংগনা মূলা গাভৰুৰ সন্মানাৰ্থে তাৰপিছত আমি অৰ্কিড ৰোপণ কৰিলোঁ এগৰাকী সুদক্ষ IPS বিষয়া আনন্দ মিশ্ৰজীৰ সন্মানাৰ্থে আমি অৰ্কিড ৰোপণ কৰিলোঁ লখিমপুৰৰ এগৰাকী আদৰ্শ স্বাৱলম্বী মহিলা প্ৰয়াত ধৰ্মেশ্বৰী ভূঞাৰ সন্মানাৰ্থে আমি অৰ্কিড ৰোপণ কৰিলোঁ এগৰাকী সমাজ হিতৈষী ব্যক্তি লখিমপুৰৰ থানেশ্বৰ শইকীয়া তেখেত আমাৰ লগত আছে ধন্যবাদ শুভকে আপোনাক জ্ঞাপন কৰিছোঁ আৰু আমাৰ লগত আমাৰ এই কলেজৰ কেমেষ্ট্ৰি বিভাগৰ ছাৰ আছে বুঢ়াগোহাঁই ছাৰ হয় ছাৰ আছে আমাক উৎসাহিত কৰিলে বহুত বহুত ধন্যবাদ আৰু আজি গণতন্ত্ৰ দিৱসৰ শুভক্ষণত আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ যি অৰিহণা আছে বা ত্যাগ আছে কলেজখনৰ প্ৰতি ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুনাম অৰ্জন কৰিছে আৰু সেই সুনাম অৰ্জন কৰা এই মহাবিদ্যালয়ত আমি অৰ্কিড ৰোপণ কৰা যি সুযোগ পালোঁ তাৰ বাবে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দুআষাৰ অনুভৱ বুলি ক'বলৈ গ'লে এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই পদক্ষেপত আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ সজাগতাৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ অংশ হিচাপে আমাকো ইয়াৰ ভাগ ল'বলৈ দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ যাত্ৰা শুভ হওক তাৰ কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ লগত ৰূপম শৰ্মা আছে তেখেতে আমাক সহায় কৰি আছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰূপম শৰ্মা নমস্কাৰ আজি ৭৫তম গণতান্ত্ৰিক দিৱস উপলক্ষে সমীৰ ৰয় ডাঙৰীয়াই যিখিনি পদক্ষেপ আগবঢ়াইছে আমি খুবেই আনন্দিত আৰু ভাল লাগিলে আৰু তেওঁ পৰ্যায়ক্ৰমে বিভিন্ন দিশত তেওঁ এই যিখিনি কৰ্ম তেওঁ আগবঢ়াই আহিছে আৰু ঠিক তেনেদৰে আজি লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত তেখেতে কিছুমান অৰ্কিড তেখেতে ৰোপণ কৰিছে আৰু ভাল লাগিছে এনেদৰে যেন অনাগত দিনবোৰত তেওঁৰ যিখিনি কৰ্ম সেয়া তেওঁ আগুৱাই যায় আৰু তাৰে শুভেচ্ছা থাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত থকা ৰূপম শৰ্মা আমাৰ বন্ধু আৰু আমাৰ এই অঞ্চলৰে বিশিষ্ট এগৰাকী সমাজ হিতৈষী ব্যক্তি থানেশ্বৰ শইকীয়া আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ আজি ৭৫তম গণতন্ত্ৰ দিৱস শুভক্ষণত আমি উত্তৰ লখিমপুৰৰ কেইবাখনো ঠাইত বিশেষকৈ আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি কেইবাগৰাকী শ্বহীদ মণিৰাম দেৱান শ্বহীদ কুশল কোঁৱৰ আৰু ইয়াৰ সমান্তৰালভাৱে আমি অসমৰ জনপ্ৰিয় সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই অঞ্চলৰে এগৰাকী সুদক্ষ সুযোগ্য সন্তান প্ৰাগ নিউজৰ সহযোগী এডিটৰ ইন চিফ ভইচ অৱ নেশ্যনৰ সৃষ্টিকাৰক
দেৱজিৎ ভূঞাৰ সন্মানিত অৰ্কিড ৰোপণ কৰিলোঁ আৰু ইয়াৰ পিছতে আমি অৰ্কিড ৰোপণ কৰিলোঁ বৰ্তমান সোণালী জয়ন্তী বৰ্ষ গৰকা উত্তৰ লখিমপুৰৰ লখিমপুৰ বালিকা মহাবিদ্যালয়ত আমি কেইবাগৰাকীও অসম সন্তানৰ গৌৰৱৰ সন্মানতে অৰ্কিড ৰোপণ কৰিলোঁ। বিশেষকৈ আমাৰ IPS বিষয়া জনপ্ৰিয় এগৰাকী আৰক্ষী অধীক্ষক আছিল তেখেত উত্তৰ লখিমপুৰৰ আনন্দ মিশ্ৰজী, তেখেতৰ সন্মানিত অৰ্কিড ৰোপণ কৰিলোঁ। আমি বীৰাংগনা মূলা গাভৰুৰ সন্মানিত অৰ্কিড ৰোপণ কৰিলোঁ আৰু ইয়াৰ পিছতে এগৰাকী আদৰ্শৰ স্বাৱলম্বী মহিলা এই অঞ্চলৰে ধৰ্মেশ্বৰী ভূঞা, প্ৰয়াত ধৰ্মেশ্বৰী ভূঞাৰ সন্মানিত অৰ্কিড ৰোপণ কৰিলোঁ আৰু ইয়াৰ সমান্তৰালভাৱে আমি এই উত্তৰ লখিমপুৰৰে আৰু এগৰাকী সমাজ হিতৈষী ব্যক্তি থানেশ্বৰ শইকীয়াৰ সন্মানিত অৰ্কিড ৰোপণ কৰিলোঁ আৰু সঁচাকৈ খুব এটা ভাল অনুভৱ। আমি আশা কৰিছোঁ আমি ৰোপণ কৰা এই অৰ্কিডসমূহ যাতে সকলো ৰাইজে মৰমৰ দৃষ্টিৰে চাই আৰু প্ৰতিপালন কৰে। ব্যুৰ ৰিপৰ্ট নিউজ নাও।